বাজপেয়ী ভৱনৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত গেৰুৱা বসন পৰিধান কৰাৰ পিছতেই দেওবাৰে নিশা 11 বজাত স্বগৃহত উপস্থিত ভূপেন বৰা। ৰাজ্যিক বিজেপিয়ে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক কাৰ্যনিৰ্বাহক সদস্যৰ মৰ্যাদাৰে দলত আঁকোৱালি লোৱাৰ পিছতেই নাৰায়ণপুৰৰ ভোগপুৰস্থিত নিজা বাসগৃহত উপস্থিত হ'ল নেতাগৰাকী। আদৰণিবিহীনভাৱেই বিহপুৰীয়াত এণ্ট্ৰি নেতাগৰাকীৰ। কিয় আছুতীয়া আদৰণিৰ প্ৰয়োজন নাই তাৰ ওপৰতো ব্যাখ্যা ভূপেন বৰাৰ। মই নাই কৰা কেলে মই প্ৰাৰ্থী হোৱাই নাই, মোৰ প্ৰাৰ্থী ঘোষণা হোৱা নাই। মই বিজেপি দলৰ এতিয়া এজন কাৰ্যকৰ্তা বুলি কালি ঘোষণা হৈছে। এই কাৰ্যকৰ্তা এজনক আদৰণি জনোৱাটো ভাল হ'ব জানো? মই আদৰণি পৰ্বটো কৰিব বিচৰা নাই কেলে। 25 তাৰিখে লখিমপুৰলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। তাৰপিছত অহা সপ্তাহত বিজেপি দলৰ এটা ডাঙৰ যাত্ৰা পৰিকল্পনা চলি আছে। গতিকে মই এটা আছুতীয়া যাত্ৰা অকলে কৰিবলৈ ইচ্ছা নকৰিলোঁ, কাৰণ কংগ্ৰেছো ওলাব, বিজেপি ওলাব। তেতিয়াহ'লে এটা মনস্তাত্ত্বিকভাৱে কিছু অসুবিধা হ'ব পাৰে। সেইকাৰণে মই ৰাতিয়ে গুচি আহিলোঁ আৰু এতিয়া মই আজিৰ দিনটো ঘৰতে থাকিম। তদুপৰি বিজেপি নেতা ভূপেন বৰাই ক'লে, বিজেপি দলৰ নেতাকৰ্মীৰে অন্তৰংগ আলাপ চলি আছে। যিসকল ৰাইজ আহিব নিশ্চিতভাৱে অন্তৰংগ আলাপ আৰম্ভ হৈছে আৰু হৈ থাকিব। সাংবাদিকে ভূপেন বৰাক প্ৰশ্ন কৰিছিল, বিহপুৰীয়ানে ৰঙানদী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰত্যুত্তৰত ভূপেন বৰাই ক'লে, বিহপুৰীয়াত বিজেপি সাংগঠনিকভাৱে শক্তিশালী। ইয়াত বিজেপি দলটোৰ নিজস্ব সাংগঠনিক ভেটি ইতিমধ্যে হৈ আছে। আপোনাৰ যোৱা লোকসভা নিৰ্বাচন আৰু যোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ সাংগঠনিক ভেটিৰ চাৰ্টিফিকেট আছে যে বিজেপি দল কিমান আগবাঢ়ি আছে বা কংগ্ৰেছ দলৰ পৰ্যায় কি আছে। সেইকাৰণে মই নতুনকৈ ইয়াত সংগঠন কৰিবলগীয়া নাই, মই সম্বন্ধ কৰিবলগীয়া আছে। তদুপৰি বিজেপি নেতাগৰাকীয়ে ক'লে, বিহপুৰীয়াত সংগঠন নহয়, সম্বন্ধ গঢ়িবলৈ আহিছো। বিহপুৰীয়া আৰু ৰঙানদী সন্দৰ্ভত ভূপেন বৰাই ক'লে, ৰঙানদী মোৰ পিতৃভূমি, বিহপুৰীয়া মোৰ মাতৃভূমি। বিহপুৰীয়াত মোৰ অৱদান আছে, ৰঙানদীত মোৰ অৱদান নাই। এটা হৈছে মোৰ পিতৃভূমি, এটা হৈছে মোৰ মাতৃভূমি। ৰঙানদী মোৰ পিতৃভূমি, মোৰ দেউতাৰ ঘৰ। বিহপুৰীয়া মোৰ মাতৃভূমি। বিহপুৰীয়াত মই 10 বছৰ MLA আছিলোঁ। ৰঙানদীত মই যথাসাধ্য দূৰে দূৰে সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ তেনেকুৱা অৱদান নাই। বিহপুৰীয়াত জোখমাখ কৰিলে কাৰোবাৰ দৃষ্টিভংগীত শতকৰা 10 হ'ব পাৰে, কাৰোবাৰ দৃষ্টিভংগীত 50 হ'ব পাৰে, কিন্তু কিছু অৱদান মোৰ আছে। বিহপুৰীয়াৰ ভৌগোলিক ৰাজনীতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰশংসাত পুনৰ পঞ্চমুখ ভূপেন বৰা। ভূপেন বৰাই লগতেই ক'লে, ৰাম ভূঞাৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব। ৰাম ভূঞাই বৰগছ হ'বলৈ সুযোগ পাইছে। ৰাম ভূঞাই গৌৰৱ গগৈ মানুহ বুলি প্ৰমাণ কৰিছে। কংগ্ৰেছে ভূপেন বৰাৰ সহযাত্ৰা কৰাৰ কাৰ্যক লৈ পৰোক্ষভাৱে কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী ৰাম ভূঞাক সমালোচনা ভূপেন বৰাৰ। আৰু বিজেপি মই যিটো গম পালোঁ সেইদিনা, বিশেষকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীক লগ কৰি মইতো আচৰিত পালোঁ যে কোন সমষ্টিত মোৰ বুথটো কেই নম্বৰ তেওঁ জানে, মোৰ বুথত কেইটা ভোট আছে তেওঁ জানে, কাষ্ট কমিউনিটিত তেওঁ জানে। মই সঁচাকৈ কৈছোঁ, মই ৰাজনীতি কৰিছোঁ দলৰ ৰাজ্যিক সভাপতি, মই কিন্তু কেতিয়াও মোৰ হাতত অসমৰ বুথৰ ডাটা নাছিলে। তদুপৰি নেতাগৰাকীয়ে বিহপুৰীয়াত জয় পৰাজয়ৰ সমীকৰণো দাঙি ধৰিলে। তাৰপাছত যেতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে কংগ্ৰেছৰ পৰা মই ৰঙানদীত প্ৰাৰ্থী হ'ম, তেতিয়া মোক ৰাম ভূঞাই সুধিছিলে যে মই ইয়াত হ'লে কেনেকুৱা হ'ব। মই বোলো, যদি আমাৰ দলৰ মানুহখিনিয়ে আপোনাক আদৰি লয় মোৰ আপত্তি নাই। গতিকে আনকণ্টেষ্ট ইয়াত বিজেপিও নহয়, কংগ্ৰেছো নহয়। গতিকে প্ৰতিদ্বন্দ্বিতা ফুটবল খেলিবলৈ আপুনি গৈছে, টিমটো নাহে, আপোনাক ৱাক অভাৰ দিলে, আপুনি আনন্দ পায় নেকি? আৰু মই ভাবোঁ ৰাম ভূঞা সুখী হ'ব লাগে যে মই যদি কংগ্ৰেছত থাকিলোহেঁতেন তেওঁ চাহ নিচিনাকৈ থাকিবলগীয়া হ'ল। এতিয়া তেওঁ বৰগছ হ'বলৈ সুযোগ পাইছে, দুখ কিয় পাব লাগে? কাৰণ তেওঁ আগতে চিনাকি দিলে যে মই ভূপেন বৰা মানুহ। এতিয়া তেওঁ 100% প্ৰমাণ কৰিব লাগিব যে মই গৌৰৱ গগৈ মানুহ। তেতিয়াহ'লে মোৰ মৃত্যু হৈছে বুলি তেওঁ ধৰি ল'ব লাগিব। এইটো মানে বিহপুৰীয়া ৰাইজে সিদ্ধান্ত ল'ব। মই চাওক, এইটো অকল মোক ৰাম ভূঞাই গালি পাৰিছে, গোটেই অসমৰে কিছু ৰাইজে মোক নিশ্চিতভাৱে এই সময়ত বেয়া পাইছে। আনহাতে বিজেপিত যোগদান কৰি স্বগৃহত ভূপেন বৰা উপস্থিত হোৱাৰ পিছতেই নাৰায়ণপুৰ ৰাজীৱ ভৱনত সম্পন্ন হ'ল কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। বিজেপি ত্যাগ কৰি সহস্ৰাধিক লোকৰ কংগ্ৰেছত যোগদান। ভূপেন বৰাৰ ঘনিষ্ঠ ৰাম ভূঞাৰ নেতৃত্বত যোগদান কেইবা শতাধিক লোকৰ। বিহপুৰীয়া বিভিন্ন জেগাৰ পৰা, বিভিন্ন ঠাইৰ পৰা আমাৰ দলৰ বিষয়ববীয়াসকললৈ ফোন আহিছিল
যে ভূপেন বৰা যিহেতু আহি বিহপুৰীয়াত সোমাইছে, গতিকে আমি আৰু এই দলত থাকিব বিচৰা নাই। আমি স্বতঃস্ফূৰ্তভাৱে আমি এইবাৰ বিহপুৰীয়াৰ স্বাৰ্থত আমি কংগ্ৰেছ দলৰ লগত থাকিব বিচাৰিছোঁ। তাৰ পাছত আমি তাৎক্ষণিকভাৱে আমি সৰ্বপ্ৰথমে নাৰায়ণপুৰ ৰাজীৱ ভৱনতে আমি এইটো অনুষ্ঠান কৰিব লগা হ'ল। আপোনালোকে সকলোৱে দেখিছে ইয়াত কিমানখিনি মানুহ আমাৰ লগত আহি আজি আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আৰু বিহপুৰীয়াৰ স্বাৰ্থত আহি আমাৰ লগ লাগিছে। এক প্ৰকাৰে বিজেপিত বিহপুৰীয়া সমষ্টিৰ পৰা ভূপেন বৰাৰ প্ৰাৰ্থিত্ব নিশ্চিত হোৱাৰ পিছতেই আগ্ৰাসী ৰূপত ভূপেন বৰাক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে কংগ্ৰেছৰ প্ৰবল প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰাম ভূঞা। উল্লেখ্য যে ২৬ৰ নিৰ্বাচনত ১২৬ সমষ্টিৰ ভিতৰত এইবাৰ বিহপুৰীয়া সমষ্টিত দৃষ্টি নিবদ্ধ হ'ব সচেতন ৰাজনৈতিক মহলৰ। নাৰায়ণপুৰৰ পৰা চন্দন শইকীয়া আৰু বিহপুৰীয়াৰ পৰা বুলটন গগৈৰ ৰিপৰ্ট, আছাম টক্স।